শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল, আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা ঐতিহাসিক ঘোষণা অসমবাসীৰ আগত সদৰি কৰিব বিচাৰিছোঁ। আৰু আজিৰ এই সংবাদমেলত উপস্থিত আছোঁ মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কুতি শইকীয়া, আছে সভাপতি ৰাজু বৰা, কাৰ্যকৰী সভাপতি অনিল বড়ো আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ শ্বাহজাহান। শ্ৰদ্ধেয় অসমবাসী ৰাইজ, যোৱা বিগত আপোনালোক সকলোৱে জানে যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনীৰ বিৰুদ্ধে আন্দোলন কৰাৰ অপৰাধত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ যোৱা 8 মাহ ধৰি কাৰাবন্দী হৈ আছে। তেখেতৰ লগত 7 মাহ ধৰি কাৰাবন্দী হৈ আছিল ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰ। আৰু তাৰ পিছৰ পৰৱৰ্তী সময়ত আমি আপোনালোক সকলোৱে গম পাইছে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ সমাগত। আৰু এই মুহূৰ্ততে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ এই ঐতিহাসিক ঘোষণা কৰিবলৈ গৈছোঁ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এটা নতুন ৰাজনৈতিক দল গঠন কৰিবৰ কাৰণে আমি সম্পূৰ্ণৰূপে নিজকে সাজু আৰু প্ৰস্তুত কৰি তুলিছোঁ। এটা সম্পূৰ্ণ নতুন ৰাজনৈতিক দল গঠনৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজকে সম্পূৰ্ণ সাজু প্ৰস্তুত কৰি তুলিছোঁ। আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই নতুন ৰাজনৈতিক দল পূৰ্বৰ গণমুক্তি সংগ্ৰাম অসম নামেৰে নহ'ব। এটা নতুন নামেৰে নতুন ৰূপত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই নতুন ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিব। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি ৰাজনৈতিক দল, এই ৰাজনৈতিক দল সম্পূৰ্ণৰূপে এটা আঞ্চলিক ৰাজনৈতিক দল হ'ব। আৰু আমাৰ এই আঞ্চলিক ৰাজনৈতিক দলে সকলো জাতি, সকলো জনগোষ্ঠী, সকলো ধৰ্ম, সকলো ভাষা, সকলো বৰ্ণৰ মানুহকে সামৰি ল'ব। আকৌ এবাৰ কৈছোঁ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই ৰাজনৈতিক দল এটা আপোচবিহীন ৰাজনৈতিক দল হ'ব। কেনেকুৱা ধৰণৰ আপোচবিহীন ৰাজনৈতিক দল? আপোনালোকে সকলোৱে দেখিছে যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসমৰে অসমবাসীয়ে আন্দোলন কৰিছিল, সকলো জাতীয় দল সংগঠনে আন্দোলন কৰিছিল। কিন্তু আমাৰ আপোচবিহীনতাৰ কাৰণতেই আজিৰ তাৰিখতো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ কাৰাগাৰৰ অন্ধকাৰ কোঠৰীত আছে। তেনেকুৱা ধৰণৰ এক আপোচবিহীন ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনাগত সময়ত গঢ়ি তুলিব। আৰু আমাৰ এই ৰাজনৈতিক দল গঠনৰ কাৰণে সকলো ধৰণৰ বৌদ্ধিক কাম কাজ, যেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাব লাগে, সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰস্তাৱিত ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দলৰ সংবিধান আৰু কৰ্মসূচী ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। আকৌ এবাৰ কৈছোঁ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰস্তাৱিত আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দলৰ সংবিধান আৰু কৰ্মসূচী ইতিমধ্যে প্ৰস্তুত কৰি তোলা হৈছে। আমাৰ যি কৰ্মসূচী, সেই কৰ্মসূচীখনৰ নাম হৈছে অসমবাসীৰ জাতীয় কৰ্মসূচী। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দলৰ যি কৰ্মসূচী, সেই কৰ্মসূচীৰ নাম হৈছে অসমবাসীৰ জাতীয় কৰ্মসূচী। আৰু আমাৰ বিশ্বাস, অসমবাসীৰ জাতীয় কৰ্মসূচী হ'ব অনাগত দিনৰ আধুনিক অসমীয়া জাতিৰ গঠনৰ বুনিয়াদীৰ দলিল। আমাৰ যি দলৰ সংবিধান আৰু কৰ্মসূচী প্ৰস্তুত কৰা হৈছে, তাক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সকলো জিলা সমিতিলৈ আমি প্ৰেৰণ কৰিম। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সকলো গণসংগঠন, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিলৈ আমি প্ৰেৰণ কৰিম। আৰু পৰৱৰ্তী সময়ত যিহেতু আমাৰ এই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দল, এই আঞ্চলিক ৰাজনৈতিক দল এটা অসমবাসী ৰাইজৰ দল হ'ব। গতিকে আমাৰ কৰ্মসূচী আমি অসমবাসী ৰাইজৰ মতামতৰ লগত প্ৰেৰণ কৰিম। সমগ্ৰ অসমবাসীয়ে তেখেতসকলৰ মতামত দিব পাৰিব যে কৃষক মুক্তিৰ প্ৰস্তাৱিত আঞ্চলিক ৰাজনৈতিক দলৰ কৰ্মসূচীত কি
কৰ্মসূচী থাকিব লাগে, সমগ্ৰ অসমবাসীয়ে তাত মতামত দিব পাৰিব। আৰু অসমবাসীৰ মতামতক লৈ, সমগ্ৰ অসমবাসীৰ মতামতক লৈ আমি অসমবাসীৰ জাতীয় কৰ্মসূচী সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি আমাৰ দলৰ গঠনৰ কাম কাজ আগবঢ়াই লৈ যাব বিচাৰোঁ। আজি আমি স্পষ্ট আৰু পোনপটীয়াভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক'ব বিচাৰিছোঁ, আমি ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক শক্তি বিচাৰোঁ। আমি এক ঐক্যবদ্ধ আঞ্চলিক শক্তি বিচাৰোঁ আৰু তাৰ বাবে আমি আহ্বান জনাইছোঁ যে অসমৰ সকলোবিলাক আঞ্চলিক শক্তি একলগ হওক। সকলো ধৰণৰ সাম্প্ৰদায়িকতাবাদ, সেয়া মুছলিম সাম্প্ৰদায়িকতাবাদেই হওক, সেয়া হিন্দু সাম্প্ৰদায়িকতাবাদেই হওক, তাৰ বিৰুদ্ধে যুঁজি আমি অসমবাসীয়ে এক ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক দল গঢ়ি তোলাটোৱে হৈছে এই মুহূৰ্তত জাতীয় কৰ্তব্য। আকৌ এবাৰ কৈছোঁ, ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক শক্তি গঢ়ি তোলাটোৱে হৈছে এই মুহূৰ্তত অসমবাসীৰ জাতীয় কৰ্তব্য। তাৰ অন্যথা আমি অসমবাসীয়ে কেতিয়াও আমাৰ ওপৰত যি অত্যাচাৰ, আমাৰ ওপৰত বৰ্তমান যি অনাচাৰ চলিছে তাৰ পৰা আমাৰ কেতিয়াও মুক্তি সম্ভৱপৰ নহ'ব। এতিয়া আমি ক'ব বিচাৰিছোঁ, আমাৰ যি প্ৰস্তাৱিত আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দল হ'ব, কি কাৰণে আমি এই আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিব বিচাৰিছোঁ? ক্ষমতাৰ বাবে নেকি? কোনো পধ্যেই নহয়। আমাৰ এই আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দল গঠন হ'ব এখন ৰাজনৈতিকভাৱে ফেডাৰেল। আপোচবিহীন ৰাজনৈতিক দল গঠন কৰাৰ উদ্দেশ্যটোৱে হৈছে এখন ৰাজনৈতিকভাৱে ফেডাৰেল, অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল আৰু সামাজিক আৰু সাংস্কৃতিকভাৱে ইনক্লুচিভ, সকলোকে সামৰি আৰু এখন মানসিকভাৱে বিজ্ঞানসন্মত অসম গঢ়ি তোলাৰ বাবে আমি এই দল গঠন কৰিছোঁ। ৰাজনৈতিকভাৱে ফেডাৰেল, অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল, সাংস্কৃতিকভাৱে ইনক্লুচিভ আৰু মানসিকভাৱে এখন বিজ্ঞানসন্মত অসম গঢ়ি তোলাৰ বাবে। সেয়েহে আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমবাসীক, আমি সকলো আঞ্চলিকতাবাদত বিশ্বাসী, অসমৰ স্বাভিমানৰ প্ৰতি দায়বদ্ধ, জাতীয় ভাৱাপন্ন, ধৰ্মনিৰপেক্ষ, আপোচবিহীন আৰু প্ৰগতিশীল ব্যক্তিক আমাৰ দলত যোগদান কৰিবৰ কাৰণে, আমাৰ লগত যোগাযোগ কৰিবৰ কাৰণে, আমাৰ লগত সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আঞ্চলিকতাবাদত বিশ্বাসী, অসমৰ স্বাভিমানৰ প্ৰতি দায়বদ্ধ, জাতীয় ভাৱাপন্ন, ধৰ্মনিৰপেক্ষ, প্ৰগতিশীল আৰু আপোচবিহীন প্ৰতিজন অসমবাসীকে আমাৰ দলত যোগদান কৰিবৰ কাৰণে, আমাৰ লগত যোগাযোগ কৰিবৰ কাৰণে আৰু আমাৰ লগত সহযোগিতা কৰিবৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আমি পুনৰ ঘূৰি যাব বিচাৰিছোঁ আমাৰ যি কৰ্মসূচী তালৈ। আমাৰ যি কৰ্মসূচী, অসমবাসীৰ জাতীয় কৰ্মসূচী, আমি বিশ্বাস অসমবাসীৰ জাতীয় কৰ্মসূচী যেতিয়া সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি তোলা হৈছে, অসমবাসীৰ মতামত গ্ৰহণ কৰা হ'ব আৰু তাৰ পাছত এই অসমবাসীৰ জাতীয় কৰ্মসূচী হ'ব আমাৰ পয়া লগা আৰ্থ সামাজিক অসমখনক এখন নতুন অসমলৈ, এখন উন্নত অসমলৈ ৰূপান্তৰিত কৰাৰ কাৰণে এখন জাতিৰ দলিল, বুনিয়াদী দলিল হ'ব বুলি আমি বিশ্বাস কৰিছোঁ। আমি পুনৰবাৰ সমগ্ৰ অসমবাসীক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঠন হ'ব লগা আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতি সহযোগিতা আগবঢ়াবৰ কাৰণে, যোগদান কৰিবৰ কাৰণে আৰু যোগাযোগ কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনাই আমাৰ আজি সংবাদমেল সামৰিছোঁ। আপোনালোকৰ কিবা আকৌ এবাৰ স্পষ্ট কৰি দিছোঁ যে আপোনালোক সকলোৱে জানে যে আমি পূৰ্বতে শিৱসাগৰৰ দিৰৈডাঙলি অধিৱেশনত এটা দল গঠন কৰিছিলোঁ, যি দলৰ নাম আমি গণমুক্তি সংগ্ৰাম অসম নাম দিছিলোঁ। কিন্তু আমাৰ এই নতুন দল গণমুক্তি সংগ্ৰাম অসম নামেৰে নহ'ব, এই নতুন দল নতুন নামেৰে আৰু নতুন ৰূপত হ'ব। হয়, যিমান নহয়, নতুন ৰূপত, নতুন নামত আৰু নতুন ৰূপত হ'ব। আপোনালোক সকলোৱে জানে যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ জাতিধ্বংসী কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ অপৰাধত যোৱা 8 মাহ ধৰি কাৰাবন্দী হৈ আছে আৰু তেখেতৰ বাবে তীব্ৰ আইনী যুঁজ চলোৱাৰ ব্যৱস্থা কৰা হৈছে। আমি আশাবাদী অতি সোনকালেই তেখেত কাৰাগাৰৰ অন্ধকাৰ কোঠৰীৰ পৰা মুকলি আকাশলৈ আহিব। সমগ্ৰ অসমবাসী এতিয়া চাই আছে এজন মানুহৰ মুখলৈ, সেইজন হৈছে অখিল গগৈ।
আৰু আমি ভাবোঁ যে অখিল গগৈয়ে ওলাই আহি নিজ মুখেৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰস্তাৱিত ৰাজনৈতিক দলৰ নাম ঘোষণা কৰিব অসমবাসীৰ আগত। কৃষক মুক্তি এটা স্বতন্ত্ৰ এটা সংগঠন হিচাপে থাকি যাব আৰু এই দল সম্পূৰ্ণৰূপে এটা পৃথক দল হ'ব আৰু অখিল গগৈ নিজেই আহি নিজ মুখেৰে মুকলি আকাশৰ তলত আমাৰ প্ৰস্তাৱিত ৰাজনৈতিক দলৰ নাম ঘোষণা কৰিব। সকলো জাতীয় জনগোষ্ঠী আমাৰ কৈছোঁ যে আঞ্চলিকতাবাদত বিশ্বাসী, অসমৰ স্বাভিমানৰ প্ৰতি দায়বদ্ধ, জাতীয় ভাৱাপন্ন, ধৰ্মনিৰপেক্ষ, আপোচবিহীন সকলো প্ৰগতিশীল ব্যক্তিয়ে আমাৰ এই দলত থাকিব। আমাৰ লগত এতিয়ালৈ কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই, কিন্তু আমি আকৌ এবাৰ কৈছোঁ যে এই মুহূৰ্তত ঐক্যবদ্ধ আঞ্চলিক শক্তি গঢ়ি তোলাটোৱে হৈছে অসমবাসীৰ জাতীয় কৰ্তব্য। হয়, সকলো যদি পৃথক পৃথক হৈ থাকে হয়তো বিজেপিক লাভৱান কৰিব। সেইকাৰণে আমি পুনৰবাৰ আৰু বাৰম্বাৰ দোহাৰি আছোঁ যে ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক শক্তি গঢ়ি তোলাটো এই মুহূৰ্তত অসমবাসীৰ জাতীয় কৰ্তব্য। নিশ্চিতভাৱে আমি এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত আমি ঘোষণা কৰিম কেনেকৈ সদৌ অসম ছাত্ৰ সন্থাই হওক বা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ জাতীয়তাবাদী ছাত্ৰ পৰিষদে হওক বা অন্যান্য সকলো দল সংগঠনৰ লগত কেনেধৰণে আমি আলোচনাবিলাক আগবঢ়াম সেইখিনি আমি পৰৱৰ্তী সময়ত আপোনালোকৰ আগত ৰাজহুৱা কৰিম। কিন্তু বিজেপি বিৰোধী হওক বা কা বিৰোধী হওক এই শক্তি যদি বেলেগ হৈ পৰে, কাৰণ আপোনালোকে বেলেগকৈ ঘোষণা কৰিব, আছুৱে বেলেগকৈ ঘোষণা কৰিব আৰু বেলেগ শক্তিয়ে ঘোষণা কৰিব, সেই কথাখিনি গৈ মানে ৰাইজ কিন্তু বিভ্ৰান্ত হ'ব, ৰাইজ বিভ্ৰান্ত হোৱা আৰম্ভ কৰিছে। সেইকাৰণে আমি অসমবাসীক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোক সকলোৱে কৈ আছে যে এই মুহূৰ্তত বিজেপিক পৰাভূত কৰিবৰ কাৰণে এক ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ প্ৰয়োজন। আৰু আজিও আমি আপোনালোকৰ যি সহমত পোষণ কৰিছে সেই সহমতৰ লগত সুৰ মিলাই কৈছোঁ যে এই মুহূৰ্তত আমাক এক ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ প্ৰয়োজন আৰু এই ঐক্যবদ্ধ আঞ্চলিক শক্তিত চামিল হ'বৰ কাৰণে আমি সকলো যিমানবিলাক এতিয়া আঞ্চলিক শক্তি আত্মপ্ৰকাশ কৰিছে সকলো আঞ্চলিক শক্তিক আমি আজি এই সংবাদমেলৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এই সম্পৰ্কে আমি ইতিমধ্যে আমাৰ প্ৰাৰম্ভিক আমাৰ যিবিলাক কাম কাজ চলি আছে, কিন্তু এতিয়ালৈকে আমি সেই চূড়ান্ত সিদ্ধান্ত এই মুহূৰ্তত আমি ৰাজহুৱা কৰিব বিচৰা নাই ৰণকৌশলগত কাৰণত। আমি পৰৱৰ্তী সময়ত কিমানটা সমষ্টিত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম, কেনেধৰণে অৱতীৰ্ণ হ'ম, এই সকলো কথা আমি ৰাজহুৱা কৰিম। নাই চাওক, অভিযুক্ত আৰু ন্যায়ালয়ৰ মজিয়াত দোষী সাব্যস্ত হোৱাৰ মাজত এটা পাৰ্থক্য আছে। যদি ন্যায়ালয়ৰ মজিয়াত কোনোবা দোষী সাব্যস্ত হৈছে তেনে ব্যক্তিক কোনোপধ্যেই আমাৰ এই আপোচবিহীন আঞ্চলিক শক্তিৰ দলত নাথাকে। অভিযুক্ত হয়তো হ'ব পাৰে, এতিয়া বিভিন্ন ৰাজনৈতিক চক্ৰান্তৰ কাৰণে বিভিন্ন মানুহ অভিযুক্ত হৈ থাকে, তেনেকুৱা মানুহবিলাক হয়তো প্ৰকৃততে দোষী নহ'বও পাৰে। গতিকে সেইবিলাক কথা নিশ্চিতভাৱে পৰৱৰ্তী সময়ত চালি জাৰি চাম। হয় হয়, নিশ্চিতভাৱে অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু অখিল গগৈ নিজেই ওলাই আহি আমি কৈছোঁ যে কাৰাগাৰৰ পৰা ওলাই আহি এই ৰাজনৈতিক দলৰ নাম নিজ মুখে ঘোষণা কৰিব। কাৰণ সমগ্ৰ আমি অসমবাসীয়ে এতিয়া এজন ব্যক্তিৰ মুখলৈ চাই আছে, এজন অখিল গগৈ, আৰু এই কথা আমাক বিভিন্ন প্ৰতিদিনে আমাৰ মাজলৈ যি ধৰণৰ সঁহাৰি আহি আছে। আপোনালোকে দেখা পাইছে যে আমাৰ হাতত এটা ফুটা কৰিও নাছিল অখিল গগৈৰ আইনী যুঁজৰ কাৰণে, আৰু ৰাইজে এটকা দুটকাকৈ বৰঙণি দি যি মৰমেৰে আমাক উপচাই দিছে, আমি বিশ্বাস সেই একেই মৰম আমাৰ এই প্ৰস্তাৱিত ৰাজনৈতিক দলেও অসমবাসী ৰাইজৰ পৰা লাভ কৰিব। আমি কৈছোঁ যে আমাৰ যি ৰাজনৈতিক দল হ'ব সেয়া হ'ব এক আপোচবিহীন আঞ্চলিক দল, আৰু কোনো আপোচবিহীন আঞ্চলিক দলে কোনো ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ লগত নিশ্চিতভাৱে আপোচ নকৰিব। হ'ব, আমি অহা অক্টোবৰ মাহৰ ভিতৰত অখিল গগৈ কাৰাগাৰৰ পৰা ওলাই আহিব বুলি আমি বিশ্বাস কৰিছোঁ। আমাৰ তীব্ৰ আইনী যুঁজ চলোৱা হৈছে, আমাৰ ন্যায়ালয়ৰ ওপৰত আস্থা আছে,
আমাৰ আস্থা আছে ভগৱানৰ ওপৰত আৰু আমাৰ আস্থা ৰাইজে যি ধৰণৰ মৰম আৰু আশীৰ্বাদে আমাক উপস্থাই দিছে যে ৰাইজৰ মৰম আৰু আশীৰ্বাদে আমি বিশ্বাস যে অখিল গগৈ শীঘ্ৰে মুকলি আকাশৰ তললৈ ওলাই আহিব। এই মুহূৰ্তলৈ কোনে কোনে আপোনালোকক যোগাযোগ কৰিছে যিহেতু এটা দলৰ আমি ঘোষণা কৰিছে আপোনালোকৰ নামটো ঘোষণা কৰা নাই প্ৰক্ৰিয়াটো আগৰ পৰাই চলি আছে বিভিন্ন ধৰণৰ ব্যক্তিৰ বা বিভিন্ন ধৰণৰ দল সংগঠনৰ লগত যোগাযোগ চলি আছে, কিন্তু মই কৈছোঁ যে সম্পূৰ্ণ ৰণকৌশলগত কাৰণত সেইখিনি কথা আজিয়ে ৰাজহুৱা কৰাটো সম্ভৱপৰ নহয়। আমি পৰৱৰ্তী সময়ত যেতিয়া সেইবিলাকৰ ক্ষেত্ৰত এটা চূড়ান্ত সিদ্ধান্তত আমি উপনীত হ'ম সেই মুহূৰ্তত আপোনালোকক আমি অৱগত কৰিম। নিশ্চিতভাৱে অখিল গগৈ হ'ব। হয় হয়, অজিত ভূঞাৰ নেতৃত্বাধীন এই গণমৰ্চাৰ লগত আমাৰ এখন বৈঠক অনুষ্ঠিত হৈছিলে আৰু নিশ্চিতভাৱে পৰৱৰ্তী সময়ত তেখেতসকলত আকৌ পৰৱৰ্তী বৈঠক হ'ব। আমি কৈছোঁৱে যে এই মুহূৰ্তত বিজেপিক পৰাভূত কৰিবলৈ হ'লে সকলো আঞ্চলিক শক্তি একলগ হ'ব লাগিব। আমি বাৰম্বাৰ কৈছোঁ যে অসমৰ সকলোবিলাক আঞ্চলিক দল, অসমৰ সকলো আঞ্চলিক শক্তি আজি একলগ হোৱাটো প্ৰয়োজন। এইটো জাতীয় কৰ্তব্য বুলি আমি সকলোৱে ধৰি লোৱা উচিত। কংগ্ৰেছে আমাৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই। আমি কোনো ধৰণৰ সাম্প্ৰদায়িকতাবাদী শক্তিৰ লগত নাই। সেয়া মুছলমান সাম্প্ৰদায়িকতাবাদেই হওক, সেয়া হিন্দু সাম্প্ৰদায়িকতাবাদেই হওক, কৃষক মুক্তিৰ প্ৰস্তাৱিত আপোচহীন ৰাজনৈতিক দল কোনো ধৰণৰ সাম্প্ৰদায়িকতাবাদী শক্তিৰ লগত আমি কোনো ধৰণৰ আপোচ নকৰোঁ। আমি কৈছোঁ যে আমাৰ দল হ'ব আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দল, আৰু আপোচবিহীন ৰাজনৈতিক দল এটাৰ স্থিতি যি হ'ব লাগিব সেই স্থিতি হ'ব। আমি নিশ্চিতভাৱে ৰাষ্ট্ৰীয়তাবাদৰ প্ৰবক্তাৰ লগত আমি নিশ্চিতভাৱে আপোচ নকৰিম। আমি ভাবোঁ যে সৰ্বভাৰতীয় ৰাজনৈতিক দলে অসমৰ আমাৰ যি অৱস্থা, আমাৰ যি পয়া লগা আৰ্থ সামাজিক অৱস্থা তাৰ বাবে দায়ী সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহ, আৰু তেনে দলসমূহৰ লগত আমি নিশ্চিতভাৱে আমি আপোচ নকৰিম। হয়, আমাৰ এটা পৰ্যায়ত কিছু ধৰণৰ যোগাযোগ এটা চলি আছে, কিন্তু সেই পৰৱৰ্তী সময়ত আমি এইবিলাক ৰাজহুৱা কৰিম যেতিয়া আমি এটা চূড়ান্ত সিদ্ধান্তত উপনীত হ'ম। আমি সকলো শক্তিক আমি বাৰম্বাৰ কৈছোঁ যে আঞ্চলিকতাবাদত বিশ্বাসী, অৰ্থাৎ তেওঁলোকে কা বিৰোধিতা কৰিব। আমি কৈছোঁ যে অসমৰ স্বাভিমানৰ প্ৰতি দায়বদ্ধ। অসমৰ স্বাভিমানৰ প্ৰতি দায়বদ্ধ কোন আছিল? অসমৰ স্বাভিমানৰ প্ৰতি দায়বদ্ধ আছিল অসমৰ ছাত্ৰ সমাজ, যি বন্দুক বেনেটলৈ ভয় নকৰি ৰাজপথলৈ ওলাই আহি কা বিৰুদ্ধে ৰাজপথ উত্তাল কৰিছিল। নিশ্চিতভাৱে আমাৰ বিশ্বাস যে অসমৰ স্বাভিমানৰ প্ৰতি দায়বদ্ধ সেইসকল ছাত্ৰ সমাজ আমাৰ লগত থাকিব, আৰু তেখেতসকল বুজিছে শত্ৰু কোন মিত্ৰ কোন, কাৰণ তেখেতসকলে জানিছে যোৱা 8 মাহ ধৰি কাৰাগাৰত কোনক বন্দী কৰি ৰাখিছে কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ পৰা। যিবিলাক আমি কৈছোঁ যে আমাৰ কোনো সুবিধাবাদী ৰাজনীতিৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আমি বাৰম্বাৰ কৈছোঁ যে আঞ্চলিকতাবাদত বিশ্বাসী, অসমৰ স্বাভিমানৰ প্ৰতি যাৰ দায়বদ্ধতা আছে সেইসকল ব্যক্তিক আমাৰ লগত যোগাযোগ কৰিবলৈ, আমাৰ দলত যোগদান কৰিবলৈ, আমাৰ লগত সহযোগিতা কৰিবলৈ আমি আকৌ এবাৰ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। অচিৰে আমি যোগদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। আমি বাৰম্বাৰ কৈছোঁ যে অখিল গগৈ অতি শীঘ্ৰে কাৰাগাৰৰ পৰা মুকলি আকাশলৈ ওলাই আহিব, আৰু তাৰপিছতে আমি পূৰ্ণাংগ ৰূপত আমাৰ দল গঠনৰ কাম। এই সময়ত আমি অতি শীঘ্ৰেই ৰাজহুৱা কৰিম যে কেনেধৰণে আমি পৰৱৰ্তী কাৰ্যসূচীবিলাক ল'ম। যিখিনি সিদ্ধান্ত এতিয়ালৈকে চূড়ান্ত হৈছে সেইখিনি আপোনালোকক আমি ক'লোঁ যে আমাৰ সংবিধান প্ৰস্তুত হৈছে, আমাৰ কৰ্মসূচী প্ৰস্তুত হৈছে, অসমবাসীৰ জাতীয় কৰ্মসূচী প্ৰস্তুত হৈছে, আমাৰ নাম চূড়ান্ত হৈছে। এইখিনিলৈকে আমি যিখিনিলৈকে চূড়ান্ত হৈছে, আমাৰ দলৰ উদ্দেশ্য চূড়ান্ত হৈছে, আমাৰ লক্ষ্য ঠিক হৈছে, সেইখিনিলৈকে আমি আপোনালোকক ৰাজহুৱা কৰিছোঁ, আৰু যিখিনি এতিয়ালৈকে চূড়ান্ত হোৱা নাই সেইখিনি আমি পৰৱৰ্তী সময়ত